যোৱা বিধানসভা নিৰ্বাচন সময়তো মই আহিছোঁ। মোৰ কথা স্পষ্ট, মই কংগ্ৰেছৰ প্ৰতিনিধি। কংগ্ৰেছৰ নেতৃত্বই যি নিৰ্দেশ আশাবাদী যে পৰৱৰ্তী সময়ত বিধানসভাত মন্দিৰৰ সমষ্টিৰ শক্তিশালী কণ্ঠ বৰিষ্ঠ কণ্ঠ আব্দুল খালিক ডাঙৰীয়া হ'ব। মই বিশেষভাৱে ভয় নকৰি অহা 9 তাৰিখৰ সকলোকে অনুৰোধ কৰিছোঁ, 27 ভোট দি কংগ্ৰেছৰ জয়যুক্ত কৰক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিদায় দিয়ক আৰু অসমৰ ভিতৰত এখন নতুন বৰষুণ জন্ম দিয়ক। এইখিনি কথা কৈ নিজৰ সময় সামৰিছোঁ। ধন্যবাদ। জয় হিন্দ।